বিজেপিৰ ভিতৰ চৰাৰ অস্থিৰতাক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক তলব দলীয় সংঘাত সন্দৰ্ভত ভৱেশ কলিতা মুখ্যমন্ত্ৰীৰ বৈঠক মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত এই বৈঠক অনুষ্ঠিত হৈছে আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো এই মুহূৰ্তত ৰাজনৈতিক প্ৰেক্ষাপটৰে গুৰুত্বপূৰ্ণ খবৰ যেটো বিজেপিৰ ভিতৰ চৰাৰ অস্থিৰতাক লৈ উদ্বিগ্ন হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক তলব কৰা হৈছে দলীয় সংঘাত সন্দৰ্ভত ভৱেশ কলিতা আৰু মুখ্যমন্ত্ৰীৰ বৈঠক অনুষ্ঠিত হৈছে আৰু মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত এই বৈঠক অনুষ্ঠিত হৈছে বৈঠকত কি আলোচনা কৰা হ'ব বা কি অনুষ্ঠিত কৰা হৈছে তাকে লৈ এতিয়া চৰ্চা চলিছে আমি ফোন যোগে সংযুক্ত হ'বলৈ বিচাৰিছো সাংবাদিক অমৰেন্দ্ৰ ডেকাৰ হৈতে অমৰেন্দ্ৰ ডেকা আপোনাক খুদিব বিচাৰিছো যেহেতু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক তলব কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ইতিমধ্যে দুইগৰাকীৰ মাজত বৈঠক অনুষ্ঠিত হৈছে আসলতে কি বিষয়ক লৈ দুইগৰাকীৰ মাজত বৈঠক অনুষ্ঠিত হৈছে কিবা এটা ধাৰণা কৰিব পাৰিছে নেকি বা এই সন্দৰ্ভত আপুনি আমাক কিবা জনাব নেকি এইখিনি মুহূৰ্তত যদিও শাসনত আছে বিজেপিৰ সন্মুখত কিন্তু বিৰাট এক সংকটকালীন সময় আহি আছে তাৰ এক ইংগিত পোৱা গৈছে খহনীয়াৰ দিশে আগবাঢ়িছে বিজেপি শাসনীয় দলটো শাসনাধিষ্ঠ দলটো আপোনালোকে লক্ষ্য কৰিব ৰাজেন গোহাঁয়ে বিজেপি ত্যাগ কৰাৰ এটা ইংগিত দিছে অশোক শৰ্মাই মুকলিকৈ কৈছে যে চিন্তা চৰ্চা কৰি আছো বিজেপি ত্যাগ কৰাৰ ইয়াৰ ভিতৰত সমান্তৰালকৈ নাম ওলাইছে বলিন চেতিয়াই বিজেপি এৰিব অনাগত সময়ত বিধায়ক সুৰেন ফুকনেও বিজেপি এৰিব এনেধৰণৰ কথা ওলাই আছে তাৰ সমান্তৰালকৈ কালি যদি চাওঁ কালি দিনটোতে দেখা যাব যে শদিয়াৰ এগৰাকী জ্যেষ্ঠ নেতা যুধিষ্ঠিৰ গগৈ বিজেপি ত্যাগ কৰিছে শিৱসাগৰ জিলাৰ প্ৰাক্তন যিগৰাকী জিলা সভাপতি তেওঁ বিজেপি ত্যাগ কৰিছে ইয়াৰ সমান্তৰালকৈ আপোনালোকে লক্ষ্য কৰিব যে বিজেপিৰ ভিতৰত এতিয়া অসন্তুষ্টি আৰু বিষমবাদে কিন্তু গা কৰি উঠিছে এই কথাখিনিক যদিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ নেতৃবৰ্গই গাপ দিবলৈ চেষ্টা কৰি আছিল এতিয়া কিন্তু গাপ দি থকাৰ পিছতো এই গোটেই কথাবিলাকৰ মাজত যি ধোঁৱা ওলাইছে ধোঁৱা যেতিয়া ওলাইছে জুই কৰবাত লাগিছে এনেধৰণৰ কথা শুনা গৈছিলে ভূপেন বৰাৰ মুখতো শুনা গৈছিলে গতিকে এনেধৰণৰ কৰবাত ধোঁৱা যি ওলাইছে যথেষ্ট উদ্বিগ্ন হৈ পৰিছে আৰু সেয়েহে আজি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা এই সামগ্ৰিকভাৱে এই যি ধৰণৰ পৰিস্থিতি চলি আছে এই পৰিস্থিতিক লৈ কেনেদৰে মোকাবিলা কৰিব পৰা যায় বা যেনেধৰণৰ অসন্তুষ্টি বা বিক্ষুব্ধকাৰ একাংশ বিজেপি নেতাৰ মনত ক্ৰিয়া কৰিছে তাক কেনেকৈ মষিমূৰ কৰিব পৰা যায় সেই সম্পৰ্কে আলোচনা কৰিবলৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছে কিছু সময় পিছত আনুষ্ঠানিকভাৱে হয়তো আমি জানিব পাৰিম মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কেনেধৰণৰ প্ৰসংগক লৈ তেওঁলোকৰ মাজত চৰ্চা চলিছে বা তেওঁলোকে কোনবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কিন্তু বিজেপিৰ কাৰণে এয়া যে অশনি সংকেত সেয়া কিন্তু স্পষ্ট হৈ পৰিছে কাৰণ ৰাজেন গোহাঁইৰ দৰে জ্যেষ্ঠ নেতা অশোক শৰ্মাৰ দৰে পুৰণি জ্যেষ্ঠ নেতা এওঁলোকে বিজেপি ত্যাগ কৰাৰ কথা মুকলিকৈ এক প্ৰকাৰ ইংগিত দি দিছে তেওঁলোকৰ যিটো বাক্য সেই বাক্যৰ পৰা স্পষ্ট হৈ পৰে তেওঁলোকৰ বিজেপিৰ প্ৰতি মোহভংগ হৈ উঠিছে অকল সেয়াই নহয় তৃণমূল পৰ্যায়তো যথেষ্ট সংখ্যক বিজেপিৰ কৰ্মী যি দীৰ্ঘদিন ধৰি বিজেপিৰ সৈতে জড়িত আছিলে বিজেপিক অসমত ষ্টাব্লিছ কৰাৰ ক্ষেত্ৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা আছিলে তেওঁলোকে কিন্তু এতিয়া বিজেপিৰ প্ৰতি তেওঁলোকৰ যিটো পূৰ্বৰ সেই মুখ যে ভংগ ঘটিছে বা মুখ ভংগ হোৱাৰ উপক্ৰম হৈছে এই কথা কিন্তু তেওঁলোকে কিন্তু কথাই কামে দেখুৱাই আছে ছ'চিয়েল মিডিয়াত এতিয়া বিজেপিৰ বিৰুদ্ধে যথেষ্ট সংখ্যক কথা তেওঁলোকৰে অনুগত বা তেওঁলোকৰে দলৰ বিভিন্নজনে লিখিবলৈ মুকলিমূৰীয়াকৈ লিখিবলৈ এতিয়া সাহস কৰিছে এই কথাবিলাকে যথেষ্টখিনি উদ্বিগ্নতাত পেলাইছে যথেষ্টখিনি সমস্যাত পৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা গতিকে এই গোটেই কথাবোৰ নিৰাময়ৰ বাবে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা উচিত বা অসন্তুষ্ট হৈ থকা ক্ষোভিত হৈ থকা দলীয় নেতা কৰ্মীসকলৰ অসন্তুষ্টি ক্ষোভ কিদৰে আঁতৰ কৰিব পাৰি এই কথাখিনিক লৈ হয়তো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাত মিলিত হৈছে কিছু লাগিব ইয়াৰ পিছত আমি জানিব পাৰিম তেওঁলোকে কেনেধৰণৰ আলোচনা কৰিছে আৰু কি সিদ্ধান্ত আজি এই বৈঠকৰ পিছত গ্ৰহণ কৰিছে